প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত এডল শিল্পীৰ নাট্য চৰ্চা। যান্ত্ৰিক পৃথিৱীৰ পৰা আঁতৰি কোলাহলবিহীন পৰিৱেশত নীৰৱে কৰিছে শিল্পৰ সাধনা। আজি মই ধৰিবলৈ ওলাইছো। তুমি যাত্ৰা কৰা তমুকলা কথাবোৰ কৈ আছে নহয়। সোণাপুৰৰ মনোমোহা পৰিৱেশত ডিমৰীয়া অগ্ৰণী নাট্যগোষ্ঠী ডেংৰালী ক্ৰিয়েটৰ্ছ হাবৰ উদ্যোগত সৃষ্টিৰ মন্থন 5.0 শীৰ্ষক নাট মহোৎসৱ। আটকধুনীয়াকৈ সুন্দৰ পৰিকল্পনাৰে কিছুদিন পূৰ্বেই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল পঞ্চম বাৰ্ষিক ডেংৰালী নাট মহোৎসৱ। এই মহোৎসৱত ৰাজ্যৰ বহুকেইটা আগশাৰীৰ নাট্য দলে প্ৰদৰ্শন কৰিছিল নাটক। নাই কোনো অত্যাধুনিক আলোকসজ্জা অথবা যান্ত্ৰিক বাদ্যযন্ত্ৰ। সম্পূৰ্ণ প্ৰাকৃতিকভাৱে অনুষ্ঠিত কৰা হৈছিল এই নাট মহোৎসৱ। মাটিৰ ওখ ঢাপেৰে নিৰ্মাণ কৰা হৈছিল আটকধুনীয়া মুকলি মঞ্চ, যি মঞ্চই দৃষ্টি কাঢ়িছিল অনুষ্ঠানত উপস্থিত প্ৰতিজন নাট্যপ্ৰেমী দৰ্শকৰ। দৰ্শক বহিবৰ বাবে নাছিল কোনো বিলাসী চকী। পাহাৰৰ ঢালত খাপ খাপকৈ কটা মাটিৰ ভেটিত বহিয়েই দৰ্শকে পৰম তৃপ্তিৰে উপভোগ কৰিছিল নাট। পানী গৰম হ'ব নহয়। দেখা নাই কুঁৱলী ফালি বেলি ওলাইছে। ডেংৰালী নাট মহোৎসৱত মঞ্চস্থ হৈছিল 6খন নাট। মণিমালা দাসৰ উদাসিনী, ৰূপম ভাৰদ্বাজৰ মেন ইন এ বক্স, মৃণাল কুমাৰ বৰাৰ দেওলগা মাছ, শংকু নিৰঞ্জন নাথৰ গধূলি হ'ল ঘৰলৈ ব'ল, ভাস্কৰ বৰুৱাৰ এৰো ৱাংগে, জ্যোতি নাৰায়ণ নাথৰ অভিনন্দন মেকবেথ। এয়া আমাৰ পঞ্চম বৰ্ষ আৰু এই পঞ্চম বৰ্ষত আমাৰ 6খনকৈ নাটক আৰু মোৱা ঠাই মাৰ্চেল আৰ্টছৰ দুটা অনুষ্ঠান যোৱাকালি আছিল, আজি এটা হ'ল। এতিয়া 6খন নাটক আৰু আমি দৰ্শকৰ খুব সুন্দৰ সঁহাৰি পাইছোঁ। আমাৰ অকল সোণাপুৰ বুলি নহয়, ডিমৰীয়া বুলি নহয়, অসমৰ বিভিন্ন ঠাইৰ মানুহ আহি আছে আৰু তেওঁলোকে ইয়াৰ পৰিৱেশ আৰু নাটক সুন্দৰভাৱে উপভোগ কৰিছে। ভালেই লাগিছে। নাটকৰ উপৰিও ইয়াত ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত দ্য লাষ্ট গিফ্ট টু লাইফ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে বৈজ্ঞানিক মানসিকতা গঢ়াৰ প্ৰচেষ্টা চলোৱা হৈছিল। লগতে কলা কুশলীৰ শাৰীৰিক সক্ষমতা বৃদ্ধিৰ বাবে অনুষ্ঠিত হৈছিল মাৰ্চিয়েল আৰ্টৰ দুটাকৈ বিশেষ প্ৰদৰ্শনী। ডেংৰালী নাট মহোৎসৱত উপস্থিত আছিল সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট ব্যক্তি। পৰিচালক লেখক নয়ন প্ৰসাদে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নাট মহোৎসৱৰ। এই অনুষ্ঠানত উপস্থিত আছিল অভিনেত্ৰী পাকিজা বেগম। ইয়াত অকল নাট্যকলাৰে কথা হোৱা নাই, ইয়াত প্ৰকৃতিৰ লগত এটা সম্পৰ্ক হৈছে আৰু মানুহৰ লগত এটা সম্পৰ্ক, আত্মিক সম্পৰ্কৰ গঢ়াৰ এটা পৰিৱেশ দিছে ডেংৰালীয়ে। প্ৰকৃতিৰ লগত কথা পাতিবলৈ এটা পৰিৱেশ দিছে। তাৰ লগতে মানুহৰ অনুভৱ, অনুভূতি আৰু মানুহৰ মনস্তত্বৰ বিভিন্ন কথা নাট্য সাহিত্যৰ মাজেৰে পাৰফৰ্মাৰসকলে মানুহৰ কাষলৈ গৈছে। যে আজিৰ এই যান্ত্ৰিকতাময় এক সময়ত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক যিটো এটা অস্থিৰতাৰ পৰিৱেশ, তাত মই ভাবোঁ এনেকুৱা হাজাৰটা ডেংৰালীৰ নিচিনা অনুষ্ঠান গঢ় লৈ উঠক, ইয়াৰ পৰাই অনুপ্ৰেৰণা লৈ, আৰু ইয়ে মানুহৰ মাজত এটা নতুন চিন্তাৰ উন্মেষ ঘটাইছে। প্ৰকৃতিক কেনেকৈ মানুহৰ প্ৰয়োজন সেই কথাটো অনুভৱ কৰাবৰ কাৰণে নাটকৰ বিষয়বস্তুৰে আমি কৰি আছোঁ, কংক্ৰিটৰ প্ৰেক্ষাগৃহৰ মাজত কৰি আছোঁ, কিন্তু সেই বিষয়বস্তুটো যদি প্ৰকৃতিৰ লগত সংযোগ ঘটি হয়, কেনেকুৱা অনবদ্য এটা অনুভৱ ভাবকচোন। এই অনুভৱটো মনৰ পৰা আৰু মানুহৰ কাষলৈ যোৱা দৰকাৰ, মানুহে আৰু গম পাওক। আহক, মই আপোনালোকৰ মানে চেনেলৰ জৰিয়তে মই মানে সকলোকে আহ্বান কৰাওঁ, অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহকচোন। অকণমান মানুহৰ আমি ইমান মানে ঘৰটোৰ ভিতৰতে, মোবাইলটোৰ ভিতৰতে সোমাই থাকি পেলাই পৃথিৱীখন চোৱা আৰু পৃথিৱীখনক নিজে অনুভৱ কৰা, মানুহৰ লগত এনেকে সন্মুখৰ পৰা গৈ পেলাই মানুহৰ লগত এটা মত বিনিময় কৰা, এই গছজোপাক চুই চোৱা, তাৰ বতাহৰ অনুভৱটো লোৱা, তাৰ মাজত নাট্যকলাৰ ৰসস্বাদন কৰা, কি যে এটা অপূৰ্ব মানে অনুভৱ।
সি মানুহক আৰু বেছি জীপাল কৰে, মানুহক আৰু চিন্তাশীল কৰে, মানুহৰ চিন্তন, মানুহৰ মননশীলতা বঢ়াই তোলে। ৰাজ্যৰ ইকো টুৰিজিম খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিছে ডেংৰালী নাট মহোৎসৱে। সম্পূৰ্ণ বাঁহ, বেত, কাঠেৰে আটক-ধুনীয়াকৈ নিৰ্মাণ কৰা হয় মহোৎসৱস্থলীৰ চৌপাশ। ভাবোঁ ইয়াতকৈ আৰু ডাঙৰ কৰিম বা তিনিদিনীয়া কৰিম, কিন্তু বহু সময়ত আমাৰ আৰ্থিকেই জুৰুলা কৰে, সেইকাৰণে আমি বঢ়াব নোৱাৰোঁ। চাওঁ ভৱিষ্যতে কি কৰিব পাৰোঁ। ইয়াত অকল নাটকেই নহয়, চিত্ৰৰ প্ৰদৰ্শনী হৈছে, ফটোগ্ৰাফীৰ প্ৰদৰ্শনী হৈছে, এনেকুৱা বিভিন্ন কামত আমি কেৱল নাটকেই নহয়, থলুৱা খাদ্যৰ বিপণী, পৰম্পৰাগত বস্ত্ৰৰ দোকান আৰু আলোকচিত্ৰ তথা অংকন কলাৰ প্ৰদৰ্শনীয়ে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে মহোৎসৱথলীত। প্ৰকৃতিৰ বুকুত সংস্কৃতিৰ সংৰক্ষণ আৰু উত্তৰণৰ লক্ষ্যৰে ডেংৰালী ক্ৰিয়েটাৰ্ছ হাবৰ এই পদক্ষেপ সঁচাই অনন্য আৰু প্ৰশংসনীয়। অনুভৱটোতো এইটো এটা ভাষাহীন অনুভৱ। আজিৰ তাৰিখত মই এইবাৰ প্ৰথম নহয়, ডেংৰালীৰ আজি এইবাৰ ৫ম বৰ্ষ হৈছে। প্ৰতি বছৰে মই আহোঁ আৰু ইয়াৰ আগত এবছৰ মই নিজে ইয়াতে পাৰফৰ্মেঞ্চো কৰিছোঁ। আচলতে নাট্য কলাই এটা ভীষণ ধৰণৰ সংকটৰ মাজেৰে পাৰ হ'ব লগা এটা বিষয়, কাৰণ তথ্য প্ৰযুক্তিৰ ইমান উত্তৰণৰ সময়ত থিয়েটাৰ হ'ল আটাইতকৈ প্ৰাচীন কলা আৰু আৰম্ভণি হৈছিল প্ৰকৃতি আৰু মানুহৰ মাজতে। কিন্তু তথ্য প্ৰযুক্তিয়ে এতিয়া কলাক বিভিন্ন ধৰণৰ কলাৰ সৃষ্টি কৰিলে বা তাৰ উত্তৰণ ঘটিছে। তাৰ মাজত কোনোবাখিনি থিয়েটাৰে অকণমান যেন স্থবিৰ হ'বলগীয়া এটা সময় আহি পৰিছে, ক'ৰবাত যেন অলপ উজুটি খোৱাৰ এটা সময়। কিন্তু তাৰ মাজতো এছাম নাট্যকলাৰ অনুৰাগীয়ে, নাট্যকলা প্ৰেমীয়ে আৰু তাৰ শিল্পীয়ে নাট্যকলাক বেলেগ ধৰণে নাটকক আকৌ উদ্ভাৱন কৰি গৈ আছে। আৰু আটাইতকৈ ভাল লগা কথা, ডেংৰালীৰ নিচিনা এই প্ৰকৃতিৰ মাজত আকৌ থিয়েটাৰক উভতাই আকৌ প্ৰকৃতি আৰু মানুহৰ মাজলৈ লৈ যোৱাৰ যি এটা উভতনি যাত্ৰা আৰম্ভ হৈছে, বাডুংডুপ্পাই পাই আৰম্ভ কৰিছিল অসমত, তেনেকৈ পেলাই এতিয়া অসমৰ বিভিন্ন ঠাইত হৈ আছে। তাৰে এটা হ'ল ডেংৰালী, গুৱাহাটীৰ একেবাৰে ওচৰত। ইমান কংক্ৰিটৰ পৃথিৱীৰ মাজৰ পৰা আহি মানুহ আহিছে নাটক চাবলৈ। যি সময়ত মানুহ কংক্ৰিটৰ পৃথিৱীত আবদ্ধ হৈ পৰিছে, তেনে সময়ত সোণাপুৰৰ এই মুকলি আকাশৰ তলত অনুষ্ঠিত নাট মহোৎসৱে মানুহক পুনৰ শিপাৰ সৈতে সম্পৃক্ত হৈ থকাৰ এক সুযোগ প্ৰদান কৰিছে।